বহুতে মোক সুধি থাকে আমাৰ নিযুত বাবু আঁচনি কেতিয়া আৰম্ভ হ'ব, জীৱন প্ৰেৰণা আমি কেতিয়া পাম, জীৱন অনুপ্ৰেৰণা কেতিয়া পাম। 28 তাৰিখে মোৰ যাত্ৰা, 26 আৰু 27 তাৰিখৰ ভিতৰত এই গোটেই আঁচনিবিলাকৰ ধন আমি ৰাইজলৈ হস্তান্তৰ কৰিম। শেষত আই মাতৃসকলৰ বাবে এটা খবৰ সভাই সমিতিয়ে কৈছো, তথাপিতো ফেচবুক লাইভৰ জৰিয়তেও জনাই থৈছো যে অহা 10 মাৰ্চত আমি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ 9,000 টকা আমি মুকলি কৰি দিম। অৰ্থাৎ উন্নয়নৰ যাত্ৰাও চলিব, ৰাইজৰ মংগলৰ কাৰণে গ্ৰহণ কৰা আঁচনিসমূহো চলিব আৰু অসমৰ চুকে কোণে বিকাশৰ এই যি মন্ত্ৰ তাক আমি লৈ যাবলৈ চেষ্টা কৰিয়ে থাকিম। বহুতে মোক সুধি থাকে আমাৰ নিযুত বাবু আঁচনি কেতিয়া আৰম্ভ হ'ব, জীৱন প্ৰেৰণা আমি কেতিয়া পাম, জীৱন অনুপ্ৰেৰণা কেতিয়া পাম। 28 তাৰিখে মোৰ যাত্ৰা, 26 আৰু 27 তাৰিখৰ ভিতৰত এই গোটেই আঁচনিবিলাকৰ ধন আমি ৰাইজলৈ হস্তান্তৰ কৰিম। শেষত আই মাতৃসকলৰ বাবে এটা খবৰ সভাই সমিতিয়ে কৈছো, তথাপিতো ফেচবুক লাইভৰ জৰিয়তেও জনাই থৈছো যে অহা 10 মাৰ্চত আমি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ 9,000 টকা আমি মুকলি কৰি দিম। অৰ্থাৎ উন্নয়নৰ যাত্ৰাও চলিব, ৰাইজৰ মংগলৰ কাৰণে গ্ৰহণ কৰা আঁচনিসমূহো চলিব আৰু অসমৰ চুকে কোণে বিকাশৰ এই যি মন্ত্ৰ তাক আমি লৈ যাবলৈ চেষ্টা কৰিয়ে থাকিম।